বহু দিনৰ পৰা আমাৰ শিক্ষা বিভাগৰ কোৰ্ট কাছাৰী বা কেছ আদিৰ লগত জড়িত হৈ আছে তেতিয়া আপোনালোকে গম পায় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত কিছু শিক্ষক এক্সেস এপইন্টমেন্ট হৈছিল যিমান পোষ্ট আছিল তাতকৈ এক্সেস এপইন্টমেন্ট হৈছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলিছিল মনু শৰ্মা ভাৰ্চেছ ষ্টেট অফ আসাম সেই গোচৰটোত 4000 এনেকুৱা শিক্ষক আছে বুলি তেতিয়াৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ এটা নিৰ্দেশত উল্লেখ আছিল বহু দিনৰ পৰা এই ব্যক্তিসকলক নাই দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছিল কিন্তু 2001 চনৰ পৰা আজিলৈকে এই বিষয়টো কোনো এখন চৰকাৰে ইয়াৰ সফল সমাপ্তি কৰিব পৰা নাছিল প্ৰাইমেৰিলি যে আমাৰ উমা দেৱী বুলি এটা সুপ্ৰিম কোৰ্টত নতুনকৈ ভাৰ্ডিক্ট আহিছিল সেই ভাৰ্ডিক্টটোৱে ক্লিয়াৰলি কৈছিল যে ইলিগেল এপইন্টমেন্টটো কেতিয়াও চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে আমি এই মানুহখিনি যাতে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰো সন্মান হয় আৰু মানৱীয় দৃষ্টিভংগীও চাব পৰা হয় এইখিনি ব্যালেন্স কৰিবৰ কাৰণে আমি 2014 চনত ডিভিজনেল কমিশনাৰ সকলৰ হতুৱাই বিভিন্ন কাগজ পত্ৰ এখেতসকলৰ পৰীক্ষা কৰিছিল এটা দীঘলীয়া প্ৰক্ৰিয়া 2001 ৰ পৰা 2014 আহিলে 14 ডিভিজনেল কমিশনাৰ বিলাকে এওঁলোকৰ কাগজ বিলাক পৰীক্ষা কৰিলে পৰীক্ষা কৰি পালে যে কিছুমানে মাজে মাজে দৰমহা পাই আছিল আৰু কিছুমানক চৰকাৰে ট্ৰেইনিংতো পঠাই দিছিল যে আপোনালোকে ট্ৰেইনিং কৰক তামে তেওঁলোকৰ চাকৰিটো এক প্ৰকাৰ এটা ফেট একমপ্লিট টাইপ হৈ গৈছিল বহুবিলাক কথা আলোচনা কৰাৰ পিছত কেবিনেটে এটো অনুমোদন দিলে যে এনেকুৱা 1574 গৰাকী ব্যক্তি আছে যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে সেগা সুৰুকাকৈ দৰমহাও পাই আছিল আৰু তেওঁলোকে ট্ৰেইনিংও কৰি পেলাইছিল ডিএডৰ সমপক্ষ যেটো ট্ৰেইনিং এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি আগত কি কৰি আহিছিল নহয় কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ now also they will get regular salary 1574 গৰাকী ব্যক্তি 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মাজত আৰু 7ৰ পৰা আজিলৈকে পালে আগত ভুলতে পালে আগত পোৱাখিনি আমি নিয়মতে ৰিকভাৰি ল'ব লাগে যে যেহেতু ভুল কৰি পাই আছিল কিন্তু আমি ৰিকভাৰিও লোৱা নাই আৰু তেওঁলোককো আমি কৈছো যে মাজৰ কথাখিনি আৰু আলোচনা নকৰিব কাৰণ আলোচনা কৰিলে আকৌ তেওঁলোকৰ এপইন্টমেন্টটো ইলিগেল বুলি আমি এফিডেভিট দিব লাগিব আকৌ পাই থকা দৰমহাখিনি তেওঁলোকৰ পৰা খুজিব লাগিব গতিকে আমি এটা সমিল মিলৰ মাজত যে পুৰণা কথা নুলিয়াব 1 নৱেম্বৰৰ পৰা আমি আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিছো যাতে আপোনালোকে নিয়মীয়াকৈ দৰমহা পাই থাকে সেই কেটেগৰীতে আৰু 2960 গৰাকী টিচাৰ আছে তেওঁলোকে স্যালাৰি পায় কিন্তু তেওঁলোকৰ ট্ৰেইনিং নাই আৰু আজিকালি ট্ৰেইনিং নোহোৱাকৈ কোনো টিচাৰ হ'ব নোৱাৰে গতিকে এই 2960 গৰাকী ব্যক্তিক আমি টিউটৰ হিচাপে এপইন্টমেন্ট কৰিম ইন এ ফিক্স স্যালাৰি ট্ৰেইনিং যেহেতু নাই শিক্ষক হ'ব নোৱাৰে গতিকে আমি তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি কৰিম এইখিনিৰ ভিতৰতে শিৱসাগৰ জিলাৰ দৰমহা নোপোৱা শিক্ষকখিনিও আছে আৰু হয়তো বহুত আপোনালোকৰ ওচৰত আহি থকা প্ৰায়বোৰ মানুহে ইয়াৰ ভিতৰত আছে গতিকে এক প্ৰকাৰ প্ৰাথমিক শিক্ষা বিভাগৰ লগত জড়িত পুৰণা লিজেসি থাকা এই
এইটোৱে এটা শেষ ইস্যু আছিলে টেটৰ শিক্ষকসকলৰো সমস্যা সমাধান হ'ল কিবা এখন এগ্ৰিমেণ্টৰ প্ৰশ্ন আছিল অলপ সংশোধন কৰিব কৈছিল সংশোধনো কালি আমি কৰি দিলো সেইটো সমস্যা সমাধান হ'ল হাইস্কুলৰ কন্ট্ৰেকচুৱেল টিচাৰ সকলেও ভগৱানে কৰিলে পূজাৰ আগৰ পৰা ৰেগুলাৰ দৰমহা পোৱা আৰম্ভ কৰিব যিটো স্কেল মতে প্ৰাথমিক শিক্ষা বিভাগৰো এই সমস্যাটো সমাধান হৈ গ'ল এতিয়া শিক্ষা বিভাগত সেকেন্ডাৰী এডুকেশনত 514 গৰাকী শিক্ষকৰ এটা সমস্যা আছে সেইখিনিক যদি বাদ দিয়া যায় তে মোটামুটি আৰু এক প্ৰকাৰ আপুনি সমস্যা মুক্ত বুলি ক'ব পাৰি প্ৰাদেশিকৰণৰ কামো চলি আছে সেকেন্ড লিষ্টখনো আমি নৱেম্বৰ মাহত দিব পাৰিম 11,000 বাঢ়িছিলে কিন্তু তেওঁলোকে কেতিয়াও দৰমহা পোৱাৰো ৰেকৰ্ড নাই আৰু যেহেতু এদিনো দৰমহা পোৱাৰ ৰেকৰ্ড নাই গতিকে চৰকাৰে তেওঁলোকক সুবিধা দিব নোৱাৰে তাৰ মাজতো যদি কোনোবা জেনুইন মানুহ আছে কাগজ পত্ৰ দেখুৱাব খোজে এইবিলাকটো অনগোইং প্ৰসেস গতিকে এই বাদ পৰি যোৱা 7,000 মানুহৰ হাততো যদি কিবা উপযুক্ত তথ্য প্ৰমাণ আছে আমি কিবা কাৰণত এৰি থৈ গৈছো আমি পাতি থাকিব পাৰিম কিন্তু মোটামুটি শিক্ষা বিভাগৰ 1991 চনৰ পৰা থকা আৰু এটা সমস্যাৰ আজি সফল সমাপ্তি হ'ল গতিকে আমাৰ ৰাজ্য চৰকাৰখনৰ উদ্যোগত মোটামুটি শিক্ষা বিভাগত প্ৰায় এটা যেটো আগত আছিল আৰু সমস্যা মুক্ত হিচাপে আমি পাব গৈ আছো আৰু এটো এটা ডাঙৰ ডিসিশন যে মিড ডে মিলৰ জৰিয়তে 1 লাখতকৈ বেছি সহায়িকা আৰু ৰান্ধনী উপকৃত হ'ব আৰু এই সিদ্ধান্তটোৰ জৰিয়তেও প্ৰায় 4,000 শিক্ষকৰ সমস্যা সমাধান হ'ব আৰু শিৱসাগৰ জিলাৰ যি 1500 শিক্ষকৰ আছিল সমস্যা হেতু ইয়াৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে নহলে মই সামৰণি মাৰিব খুজিছো মই কোকৰাঝাৰ যাব লাগিব টেট দিব লাগিব স্পেশাল টেট এটা পতাৰ কাৰণে আমি চিন্তা কৰি আছো আৰু কোনোবা এটা সময়ত সৰ্বশিক্ষা অভিযানৰ লগত যিমান বিলাক পেৰা টিচাৰ জড়িত আছিল এই গোটেই বিলাকৰ কাৰণে আমি এটা স্পেশাল টেট কোনোবা এটা সময়ত আমি পাতিম প্ৰস্তুতি চলি আছে তো সব আমি এইটো এটা হাইকোৰ্টৰ কেছ আছিল যিসমূহ স্কুলে এই নিৰ্দেশ মানা নাই হাইকোৰ্টত যি গাৰ্জেনে কমপ্লেইন দিব খোজে তেওঁলোকে দিব পাৰে কাৰণ নাও ইট ইজ এ পাৰ্ট অফ এ কোৰ্ট অৰ্ডাৰ গতিকে কোনোবাই যদি নামানে ইট ইজ এ কন্টেম্প অফ কোৰ্টৰ কাৰণে কোৰ্টত আবেদন কৰিলে তেওঁলোকে নিৰাময় পাই যাব আমি একো ইয়াৰ ওপৰত একচন ল'ব নোৱাৰো কিয় কাৰণ এইটো কোৰ্টৰ অৰ্ডাৰৰ লগতহে মাৰ্জ হৈ আছে গতিকে নাও ইট ইজ আপ টু জুডিচিয়াৰী to take note of it. আমি 200 কোটি টকা পাম so she has given a figure for Northeast which will be equally 2,000 crore which will be equally divided between 8 northeastern states Himachal and Uttarakhand so our share will be 200 crores it look like each na they have equally distributed between the 10 states so the net gain for Assam will be 200 crores however going by the population of Assam we should not have been given equally but as it is a bonanza so it has been decided that we will give it equally so we are not raising or we are not requesting to reconsider because after all our brothers sister state has also got equally so we are not pursuing the matter jiman bilak ব্যক্তি হিচাপে মোৰ কৰা সম্ভৱ হয় মই কৰিলো ইয়াতকৈ বেছি প্ৰশ্ন খুদি থাকিলে কেতিয়াবা মই গৈ মেডিকেলে পাই যাম ইমান আৰু নোৱাৰি আৰু ৰেল গাড়ীও চলিলে তাৰো তো যিমান মই লোড ল'ব পাৰে ললো গতিকে বাকি আৰু এটা বছৰৰ ভিতৰত শিক্ষা বিভাগৰ দায়িত্ব লোৱা মোৰ এবছৰো হোৱা নাই এবছৰৰ ভিতৰত
এলপিৰ এপইণ্টমেণ্টৰ পৰা হাই স্কুলৰ এপইণ্টমেণ্টৰ পৰা মিড ডে মিলৰ পৰা ব্যক্তি হিচাপে এজন মানুহে যিমান কৰিব পাৰে কৰিলোঁ, যিমানখিনি কৰিব নোৱাৰিলোঁ সেইখিনি মই ক্ষমা বিচাৰিছোঁ যে মোৰ কাৰণে সম্ভৱ নহয় আৰু ইমান নোৱাৰিয়ে, কাৰণ লাষ্ট এবছৰত আমি কিমান আপুনি কিমানবাৰ কেবিনেট যাব, কিমান টকা যোগাৰ কৰিব, কাৰণ কোভিডৰ পৰিৱেশৰ পিছত নোৱাৰি। গতিকে যিমানখিনি পাৰোঁ আৰু কেইটামান কাম বাকী আছে, হৈ যাব। প্ৰাদেশিকৰণৰ ডাঙৰ কাম এটা বাকী আছে, সেইটোও আমি চেছ কৰিম। হাইস্কুলৰ এটা নিযুক্তি আছে, সেইটোও কৰিম। এলপিৰ এটা নিযুক্তি আছে, সেইটোও কৰিম। কিন্তু সময়টো চাব লাগিব। উই হেভ অনলি 2 months লেফ্ট। গতিকে 2 মাহত আপুনি আৰু লাষ্ট 10 over ক্ৰিকেট খেলা দি কৰিব পাৰে, তেতিয়া ভুল হ'ব। ভুল হ'লে পিছত ইনকুৱাৰী হ'ব। গতিকে মই এনেকুৱা পলিটিচিয়ান নহয় যে ইলেকশ্যনৰ আগত ধাৰাধাম কাম কৰিব লাগে, কাৰণ তেতিয়া পিছত ব্যুৰক্ৰেটছ আৰু মন্ত্ৰী সকলোৰে ওপৰত পিছত এটা ভুল থাকি যায়, আৰু ভুল থাকি গ'লে ইনকুৱাৰী হয়। গতিকে মই সেইটোত বিলিভ নকৰোঁ যে ইলেকশ্যনৰ আগত চব কৰি দিব লাগে। আকৌ চৰকাৰ আহিব, আকৌ কৰিম, 5 বছৰত হৈ থাকিব। কিন্তু লাষ্ট মুভমেণ্টত নাজানা নুশুনাকৈ য'তে ত'তে ফাইল চহী কৰা বেয়া, আৰু সেইটো কৰিব নালাগে। কি কৈছে? অৰুণোদয় আমি নৱেম্বৰৰ, মই আশা কৰিছোঁ যে 15-16 তাৰিখে আমি দিব পাৰিম। অলৰেডি আমাৰ প্ৰায় বেনিফিচিয়াৰী চিলেকশ্যনৰ কাম শেষ হৈ গ'ল। এতিয়া ফৰ্ম ফিল আপ চলি আছে। বাই 30th October আমাৰ আপলোডিং অফ ডেটা হৈ যাব উইথ একাউণ্ট নম্বৰ। গতিকে আমি ভাবোঁ যে দুটা চেৰিমনিয়েলি নৱেম্বৰ মাহত ভিতৰত আমি অৰুণোদয় আৰম্ভ কৰি দিব পাৰিম। কিন্তু যেতিয়াই নকৰোঁ কিয়, তেওঁলোকে 1 নৱেম্বৰৰ পৰা পইচা পাব। কিবা কাৰণত যদি মিটিংখন ডিচেম্বৰ 1 তাৰিখেও হয়, পইচা কিন্তু 1 নৱেম্বৰৰ পাব। ডেট অফ এফেক্ট উইল বি ফ্ৰম 1st November। অৰুণোদয়খনো হৈ গ'ল, প্ৰায় 8 লাখ একাউণ্ট আহি গ'ল 20 লাখৰ ভিতৰত। গতিকে সেইটো হৈ গ'ল বুলি ধৰি থ'ব পাৰোঁ, আৰু বিশেষ কোনো গণ্ডগোল তণ্ডগোল নোহোৱাকৈ ৰাইজৰ সহযোগত আঁচনিখন হৈ গ'ল। On 15, Nagaland CM has called a meeting with all the social organization. I think that is a very important meeting, because now people of Nagaland know what is the position of Government of India. And there are series of meetings have been conducted. Now we know each other position. I think things will be much better now. But that 15 meeting will be Krishna Bedona. আজি তেওঁলোকৰ এটা ভাল দিন, সেইটো লিখক। আৰু ক'ত আজি এইবিলাক সুধি আছে? কোকৰাঝাৰত গৈ আছো, যি পলিটিকেল কুৱেশ্যন তাতে উত্তৰ দিম, ইয়াত নালাগে। ঠিক আছে, ধন্যবাদ।